অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিনামূলীয়া দৰব ফ্ৰী মেডিচিন দিয়াৰ ব্যৱস্থা প্ৰত্যেকটো হস্পিটেলত কৰিছে। আমাৰ প্ৰায় 4,873টা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু আৰ্বান আয়ুষ্মান আৰোগ্য মন্দিৰ আছে। 4,873 PHC যাক আমি কওঁ প্ৰাইমেৰী হেল্থ চেণ্টাৰ 1018 1018টা। তাৰ পিছত আছে CHC যাক আমি কওঁ কমিউনিটি হেল্থ চেণ্টাৰ 221টা। সাব ডিভিজনেল সিভিল হস্পিটেল 17টা। ডিস্ট্রিক্ট হস্পিটেল 22টা। স্বাস্থ্য বিভাগে প্ৰত্যেক বছৰ বা এটা ইণ্টাৰভেলত আমি ইডিএল লিষ্ট নোটিফাই কৰোঁ। ইডিএল অৰ্থাৎ ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, দৰকাৰী ঔষধৰ তালিকা। কোনটো হস্পিটেলত কোনটো ঔষধ থাকিব লাগিব তেনেকুৱা এটা তালিকা আমি ইস্যু কৰোঁ। আয়ুষ্মান আৰোগ্য মন্দিৰ যিটো সাব চেণ্টাৰ বুলি কোৱা হয় তাত 30 বিধ ঔষধ থাকিব লাগে। প্ৰাইমাৰী হেল্থ চেণ্টাৰ অৰ্থাৎ PHC যিটো 1018 আছে তাত 125 বিধ ঔষধ থাকিব লাগে। CHC কমিউনিটি হেল্থ চেণ্টাৰ 221টা আছে, তাত 261 বিধ মেডিচিন থাকিব লাগে। সাব চেণ্টাৰতো একে থাকিব লাগে, ডিষ্ট্ৰিক্ট হস্পিটেলতো একে থাকিব লাগে। 261 বিধ মেডিচিন থাকিব লাগে। ঔষধ নাই বুলি এটা কমপ্লেইন আহি থাকে। 99% আমাৰ হাস্পতালবোৰত নটিফাইড যিখিনি মেডিচিন আছে, ধৰক আয়ুষ্মান আৰোগ্য মন্দিৰত 30টা মেডিচিন থাকিব লাগিব। এই 30টা মেডিচিন আয়ুষ্মান আৰোগ্য মন্দিৰত আপোনালোকে পাব। PHCত 125 বিধ থাকিব লাগে, এইটো পাব। CHC সাব ডিভিজন এণ্ড ডিষ্ট্ৰিক্ট হস্পিটেলত 261 বিধ মেডিচিন থাকিব লাগে, এই মেডিচিন পাব। বহুতবাৰ ডক্টৰেও জেনেৰিক মেডিচিনৰ নাম নেলিখি ব্ৰেণ্ডেড মেডিচিনৰ নামটো লিখি দিয়ে। ব্ৰেণ্ডেড মেডিচিনৰ নাম লেখাৰ কাৰণে চৰকাৰে কোনো ব্ৰেণ্ডেড মেডিচিন নিকিনে, চৰকাৰে সদায় জেনেৰিক মেডিচিন কিনে। মেডিচিনৰ উপলব্ধতাৰ চেষ্টা আমি কৰিছোঁ। আজিৰ ডেটত 99% উপলব্ধতা আছে। হোৱাটছআপ নম্বৰ আমি এটা ইস্যু কৰি আছোঁ। এই হোৱাটছআপ নম্বৰৰ জৰিয়তে পাব্লিকে প্ৰিছক্ৰিপশ্যনটো হোৱাটছআপ নম্বৰত পঠাব পাৰিব আৰু কোনটো মেডিচিন পোৱা নাই তাত লিখি দিলে কোনটো চেণ্টাৰৰ পৰা এই প্ৰিছক্ৰিপশ্যন জেনেৰেট হৈছে, কোনটো মেডিচিন নাই বুলি কৈছে, তাৰ ওপৰত আমি ব্যৱস্থা ল'ম। আৰু ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণক যিসকলে চৰকাৰী হস্পিটেলত চিকিৎসা ল'বলৈ আহে 100% ঔষধ উপলব্ধ কৰোৱাৰ এটা ব্যৱস্থা আমি হাতত লৈছোঁ। অহা বছৰ যেতিয়া যিটো বেচ আহিব তাৰ পিছত MBBS ডক্টৰৰ নাটনি বিভাগত নোহোৱা হ'ব, কিন্তু স্পেচিয়েলিষ্ট ডক্টৰো এতিয়াও অভাৱ হৈ আছে। এনিস্থেচিয়া ডক্টৰ আমি 36 জন পাওঁ, 36। এতিয়া 36 এনিস্থেচিয়া ডক্টৰৰ ভিতৰত 14খন মেডিকেল কলেজত আধা এনিস্থেচিয়া ডক্টৰ যায়গৈ। বিভাগত তাত আহে আধা, 15 জন 18 জন ডক্টৰ আমি কিবাকে পাওঁ। তাত আমাৰ C সেকশ্যন চলাব লাগে, চিজেৰিয়ান সেকশ্যন চলাব লাগে। বিভিন্ন হস্পিটেলত য'ত এনিস্থেচিয়া ডক্টৰ নাই দিব লাগে। চ' স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱ আছে। এই অভাৱটো বহুত সোনকালে পূৰণ হ'ব বুলি মই